আমি টিকেট প্ৰথম দিনাই বিচাৰিছিলোঁ, প্ৰথম শ্ব'ৰ বিচাৰিছিলোঁ, কিন্তু আমি প্ৰথম শ্ব'ৰ টিকেট নোপোৱাৰ কাৰণে আজি দেওবাৰ, আজি আহিছোঁ আমি চাবৰ কাৰণে। তো সাহস গোটাইছোঁ, কেনেকৈ চাম সেইটো ভাবি আছোঁ। তো যিখিনি আমি দেখি আছোঁ এইকেইদিন নিউজত যি দেখিছোঁ, বৰ সাহস গোটাবলগীয়া হৈছে। নিশ্চয় সম্পূৰ্ণকৈ চাব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু চোৱাৰ পাছতেহে আমি বুজি পাম আচলতে ঘটনাটো কি হৈছিলে। আৰু আমি এতিয়া ন্যায় বিচাৰিছোঁ, জুবিন দাই ন্যায় পাব লাগে। আৰু আচলতে 19 তাৰিখে ঘটনাটো কি ঘটিছিলে আমি সেইটো জানিবলৈ বিচাৰিছোঁ। আৰু 19 তাৰিখে ঘটনা ঘটা যি ঘটনা, সেই কথাটো স্পষ্টভাৱে আমি যেতিয়া জানিব পাম, তেতিয়াহে আমি আশ্বস্ত হ'ম। আৰু আমি আশা ৰাখিছোঁ আমি ন্যায় পাম, ন্যায়ালয়ে ন্যায় দিব। আৰু আমি সকলো ৰাইজে যেতিয়ালৈকে ন্যায় নাপাওঁ, আমিতো লাগিয়ে আছোঁ। আমি হেছটেগ জাষ্টিছ ফৰ জুবিন দা আমি লিখিবলৈ এৰা নাই। চৰকাৰে আমাক ন্যায় দিব, আমি আশা ৰাখিছোঁ আৰু এইটোৱে আশা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আৰু প্ৰত্যেকগৰাকী দৰ্শক, আচলতে যিসকল দৰ্শক ইয়াত সমবেত হৈছে, সকলোৱে এটাই আশা কৰিছে যে জুবিন গাৰ্গৰ যি মৃত্যুৰ তদন্ত SIT ইতিমধ্যে কৈছে, ছিংগাপুৰৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰিছে আৰু শীঘ্ৰেই জুবিন গাৰ্গে ন্যায় পাব বুলি সকলো আশাবাদী। কিন্তু এটা গধুৰ মন লৈ সকলো আহি ছবিগৃহত উপস্থিত হৈছে। আৰু জুবিন গাৰ্গে নিজেই কৈছিল যে এতিয়া তহঁতে কান্দিব নালাগে, ৰৈ বিনালে ছবিখন যেতিয়া চাবি তেতিয়া কান্দিবি। হয়, সকলোৱে এনেধৰণে এতিয়া অশ্ৰুসিক্ত নয়নেৰে ৰৈ বিনালে ছবিখন উপভোগ কৰিছে।